নমস্কাৰ। প্ৰথমতে মই টাইমেটৰ সমূহ কৰ্মকৰ্তাসকললৈ আৰু অসমবাসী ৰাইজলৈ মাঘ বিহু আৰু মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহুৰ এই পবিত্ৰ সময়ছোৱাত সকলোৰে ওপৰতে দেৱ দেৱীসকলৰ আশীৰ্বাদ বৰ্ষিত হওক, কাৰণ মাঘ মাহত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰি উত্তৰলৈ গতি কৰে। গতিকে ইয়াক কোৱা হয় উত্তৰায়ণ আৰু দেৱতাসকলৰ দিন। এই সময়ছোৱাত দেৱতাসকল উজাগৰত থাকে। গতিকে মাঘ মাহৰ পৰা আপুনি বিভিন্ন ধৰণৰ পূজা পাতল আদিত যদি অংশগ্ৰহণ কৰে তেতিয়া দেৱতাসকলৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু বিহু হৈছে অতি পবিত্ৰ, বিশেষকৈ ৰঙালী বিহুৱে কওক, কঙালী বিহু বা কাতি বিহুৱে কওক, ভোগালী বিহুৱে কওক, কৃষিজাতীয় উৎসৱৰ লগত ই জড়িত হৈ আছে আৰু আমাৰ সকলোৰে মৰমৰ চেনেহৰ। কিন্তু এইবাৰ এই ভোগালী বিহুত তেনে আনন্দ উৎসাহ যেন নাইকিয়া হৈছে আমাৰ, কাৰণ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আৰু আমাৰ মাজত নাই। জুবিন অবিহনে আমি বিহু পাতিব নোৱাৰোঁ, কাৰণ আমি ভোগালীয়ে কওঁ বা ৰঙালীয়ে কওঁ, জুবিনৰ গান শুনাটোৱে আমাৰ অভ্যাস হৈ পৰিছিলে। যি নহওক বাৰু, তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। য'তে থাকে তেখেতে শান্তিৰে কটাওক, শান্তিৰে থাকক। আৰু মাঘ বিহুৰ লগত জুইৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। অগ্নিক জাতভেদ বুলি কোৱা হয়। মাঘ মাহত যদি আপুনি পোৰা আলু নাখায় তেতিয়া পিছৰ জন্মত গাহৰিও জন্ম ল'ব লাগে বুলি কোৱা হৈছে। আৰু বিহুৰ এই সময়ত যদি ভেলাঘৰ পোৰাৰ পাছত সেই ছাইখিনি যদি নিজৰ বাৰীৰ চাৰিওফালে ছটিয়াই দিয়ে বা ব্যৱসায় চেণ্টাৰত ছটিয়াই দিয়ে, তেতিয়া কিন্তু ব্যৱসায় বাণিজ্য অতি ভালকৈ আগবাঢ়ে আৰু আপোনাৰ ঘৰখনৰ কোনো ধৰণৰ অনিষ্ট নহয়। বিশেষকৈ স্বাস্থ্য পাতি আদিৰ ক্ষেত্ৰত গোটেই বছৰটোৱে আপুনি ভালে থাকিব। মেজু বা ভেলাঘৰৰ পোৰা ছাই আঠপুৰা বাঁহ বা নিজৰ যদি খেতিপথাৰতো দিব পাৰে বা আঠপুৰা বাঁহ যদি খেতিপথাৰত পুতি থয়, তেতিয়া কিন্তু সেই বছৰটোত খেতি ভাল হয় বুলি কোৱা হৈছে। আৰু ভঁৰাল বা পথাৰত সেয়া ৰাখিব লাগে, আৰু ভঁৰালত ৰাখিলে কিন্তু ভঁৰাল কেতিয়াও খালী নহয়। আৰু আজিৰ দিনটোত মৌ জল খালে গোটেই বছৰটো মধুময় হয়। আজি যদি অকণমানো মৌ খাব পাৰে তেতিয়া গোটেই বছৰটো আপোনাৰ মধুময় হ'ব, আপোনাৰ কোনো ধৰণৰ অভাৱ অনটন নাথাকে। আৰু মাঘ মাহত মাঘী পঁইতা ভাত খোৱাৰ এটা নিয়ম আছে। তাৰমানে পুহৰ 29 তাৰিখে পুহমাহটো শেষ হয়, গতিকে পুহত ৰান্ধি মাঘত খাই বাঘৰ সমান বল পায়। পুহ মাহত ৰান্ধি যদি মাঘ মাহত খাব পাৰে তেতিয়া দেহাত যথেষ্ট বল শক্তি বৃদ্ধি হয়। কোনো ধৰণৰ বেমাৰ আজাৰে আপোনাক অনিষ্ট কৰিব নোৱাৰে। গোটেই বছৰটো আপুনি স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল পাব। আৰু এই সময়ছোৱাত ধানৰ খেতি, চাউল, আটা আদি দি পেলাই যি পিঠা বনোৱা হয়, পিঠা বনোৱাৰ যি প্ৰথা আছে ভোগালীত, পিঠা পনা যদি আপুনি খাব পাৰে, আনকো যদি খুৱাব পাৰে, তেতিয়াও কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপুনি যথেষ্ট ভাল ফল পাব। আৰু মেজিৰ যেতিয়া জুই জ্বলোৱা হয় তেতিয়া কিন্তু প্ৰথমতে পিঠা পনা মেজিত আগবঢ়োৱা হয়। আৰু তাৰপাছত অগ্নিক আপুনি সেৱা কৰিব, অগ্নিদেৱক সেৱা কৰিব, আৰু তাৰপাছতে আপুনি পিঠা পনা খাব পাৰে। কিন্তু সৰু সৰু ল'ৰা ছোৱালীক পিঠা পনা দিবলৈ নাপাহৰিব, আৰু গৰখীয়াক কিন্তু পিঠা পনা দিবলৈ নাপাহৰিব। গৰখীয়াক যদি পিঠা পনা, গামোচা লগতে দক্ষিণাৰে আগবঢ়ায় তেতিয়া গোটেই বছৰটো আপুনি ভালে থাকিব, কোনো ধৰণৰ গ্ৰহগতি আপোনাক অনিষ্ট কৰিব নোৱাৰে। আৰু সন্তানহীন লোকে যদি সৰুকৈ হ'লেও এটা ভেলাঘৰ সাজি তাত যদি সৰু সৰু ল'ৰা ছোৱালী আৰু যদি গৰখীয়াক খাবলৈ দিয়ে তেতিয়া সোনকালে সন্তান লাভ হয় বুলি শাস্ত্ৰই কৈ থৈছে। ঠিক তেনেকুৱা জালি পুতলিৰ বিয়া পাতিব লাগে এই সময়ছোৱাত। যিসকলৰ বিয়া বাৰু হোৱা নাই তেওঁলোকে যদি জালি পুতলিৰ বিয়া পাতে এই মাঘ মাহত বা এই বিহুৰ সময়ছোৱাত, তেতিয়া কিন্তু সোনকালে বিয়াখন হৈ যোৱা বুলি কোৱা হৈছে। বহুত দিনৰ পৰা যদি বিবাহত বাধা আছে তেতিয়া সোনকালে জালি পুতলিৰ বিয়া পাতিব লাগে। আৰু ইয়াৰ লগে লগে মাঘ বিহুত কিন্তু কণী যুঁজ এটা কথা আছে, কণী যুঁজ খেলিব লাগে। তেতিয়া উৰ্বৰা বিশ্বাৰ লগতে জড়িত হৈ আছে কণী যুঁজ। আৰু তিল পিঠা, ঘিলা পিঠা, নাৰিকল পিঠা, চুঙা পিঠা, চুঙা পিঠা যোনটো বাঁহৰ চুঙাৰ যোনটো পিঠা হয় অতি প্ৰসিদ্ধ, আৰু এই সময়ছোৱাতে খাব লাগে। আৰু নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, বিশেষকৈ তিলদান কৰিবলৈ নাপাহৰিব। মাঘ বিহুত যদি তিলদান কৰে তেতিয়া স্বৰ্গলৈ যাত্ৰা হয় বুলি কোৱা হৈছে, মৃত্যুৰ পিছত স্বৰ্গলাভ হয়। গতিকে তিলৰ পিঠাটো খাবই লাগিব, তিল বস্তুটো খাবই লাগিব। আৰু অকণমান তিল
মেজিৰ জুইত দিব লাগে, অকণমান তিল নদীৰ পানীত সেইদিনাখন উৰাই দিব লাগে, মানে উটুৱাই দিব লাগে, তেতিয়া ভাল। আৰু মাঘ বিহুত যদি চিৰা, সান্দহগুড়ি, দৈ আদিৰ লগত ফল মূলো খাব পৰা যায় তেতিয়া অতি ভাল। বিভিন্ন ধৰণৰ খেল ধেমালি এই সময়ছোৱাত হৈ থাকে, যেনে ম'হ যুঁজৰ কথা আহে। তাহানিৰ দিনৰ পৰা ম'হ যুঁজ হৈ আছিলে, এতিয়া যদিও অলপ দিনৰ কাৰণে বন্ধ হৈ আছে কিবা এটা হেৰিত। আৰু লগতে বুলবুলি চৰাইৰ যোনটো যুঁজ হয়, যোনটো কণী যুঁজ হয়, টেকেলি ভঙা, চকু বান্ধি টেকেলি ভঙা খেল আদি এই সময়ছোৱাত কিন্তু অতি প্ৰাচীন। খ্ৰীষ্টপূৰ্ব 3500 ইয়াৰ্ছ আগৰ পৰাই অসমৰ জনজীৱনত কিন্তু এনেধৰণৰ খেল ধেমালি আদি হৈ আছে। আৰু আহোম ৰজাসকলে শিৱসাগৰৰ ফালে তেওঁলোকে কিন্তু এনেকুৱা ধৰণৰ খেল ধেমালি কৰিছিলে, প্ৰজাৰ লগত একেলগে মিলিজুলি এসাঁজ আহাৰ গ্ৰহণ কৰিছিলে। সেয়া হৈছে মাঘ বিহু। আৰু মাঘ বিহু অতি পবিত্ৰ, অতি মৰমৰ, অতি চেনেহৰ। গতিকে ভোগালী বিহু আমাৰ সকলোৰে প্ৰিয়, কাৰণ য'ত খোৱা খাদ্যৰ কথা আহি যায়, সম্প্ৰীতিৰ কথা আহি যায়, সামাজিক জাতি বৰ্ণ আৰু সকলোৱে মিলি পেলাই, ইয়াতে কোনো জাতিভেদ নাই, ধৰ্মৰো কোনো ভেদাভেদ নাই, আমি সকলোৱে মিলি এসাঁজ খাওঁ আৰু উৎসাহিত হওঁ। গতিকে সকলোৱে মাঘ বিহু পালন কৰক, উদযাপন কৰক, নিশ্চয় দেৱ দেৱীৰো আশীৰ্বাদ লাভ কৰিব পাৰিব, কাৰণ এয়া উত্তৰায়ণৰ সময়ত। আৰু মাঘ বিহুৰ লগত এটা কথা আছে যে মাহ কৰাই খালে কিন্তু মাঘ বিহুৰ সময়ত আপুনি বিভিন্ন ধৰণৰ ফালে উপকৃত হ'ব, আপোনাৰ দেখাত কোনো ধৰণৰ বেমাৰ আজাৰে আহিব নোৱাৰে। কথাত কয় যে পুহত পিঠা, মাঘত কৰাই, মাহ কৰাই খাওঁ, বাটে বাটে যাওঁ, আমাৰ লগত যি যায় তাকো এগাল দিওঁ। গতিকে মাহ কৰাইটো যদি নিজে খাই আনকো দিয়ে তেতিয়া কিন্তু গোটেই বছৰটো আপুনি ভালে থাকিব, স্বাস্থ্য পাতিত কোনো ধৰণৰ আপোনাৰ অমংগল নহয়, কোনো ধৰণৰ দুৰ্ঘটনা নহয়। গতিকে এই সময়ছোৱাত আপুনি কৰাই খাওক। আৰু কৰাইৰ লগত কিন্তু মাহ কৰাইৰ লগত সূৰ্যৰ এটা সম্পৰ্ক আছে। এই বছৰটো সূৰ্যৰ বছৰ, ৰবিৰ বছৰ, মূলাংক হৈছে 1। গতিকে যিসকলে মাহ কৰাই খাব, আনকো খাব দিব এই সময়ছোৱাত, বিহুৰ এই পবিত্ৰ সময়ত, মাঘ বিহুৰ সময়ত, তেতিয়া সূৰ্যদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু সূৰ্যদেৱৰ আশীৰ্বাদ লাভ কৰিলে, সূৰ্য হৈছে কিং অফ দ্য প্লেনেটছ, সকলো প্লেনেটছৰ ৰজা। গতিকে সূৰ্যৰ আশীৰ্বাদ যদি আপুনি লাভ কৰে তেতিয়া কিন্তু কোনো ধৰণৰ গ্ৰহগতি আপোনাক অনিষ্ট কৰিব নোৱাৰে। গতিকে এই সময়ছোৱাত, মাঘ বিহুৰ সময়ছোৱাত আপুনি এনেধৰণৰ নিয়ম কানুনবোৰ মানি চলক, আপুনি সকলো ফালেদি উপকৃত হ'ব, আপোনাৰ মংগল হ'ব।